হয়, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে আমাৰ নয়াহাট বৃহত্তৰ নয়াহাট অঞ্চলত যোৱা শনিবাৰৰ পৰা আমাৰ নিয়মিত বিজুলীৰ পৰা আমি বঞ্চিত হৈ আছোঁ। গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ গৌৰীপুৰ বিদ্যুৎ সংমণ্ডলক জনাব বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ নয়াহাট এই অঞ্চল হৈছে ব্যৱসায়িক এটা প্ৰাণকেন্দ্ৰ আৰু এই ব্যৱসায়িক প্ৰাণকেন্দ্ৰৰ লগত জড়িত আমাৰ বৃহত্তৰ বৰকন্দা অঞ্চল, তুচপৰা অঞ্চল, ধেমধেমা আদিকে ধৰি খৰাঘাট, কলাবাৰী, বৰকন্দা বৃহত্তৰ অঞ্চলৰ মানুহে আমাৰ নয়াহাট এই বজাৰত ব্যৱসায় কৰি আছে। গতিকে আজি কেইবাদিন ধৰি বিজুলী সেৱা নথকাৰ কাৰণে যথেষ্ট আমাৰ অসুবিধাৰ আমি সন্মুখীন হৈছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰাৰ পৰা বিৰত আছে, পঢ়া শুনা বাদ পৰি আছে, তেখেতসকলে বিজুলীৰ কাৰণে পঢ়া শুনা কৰিব পৰা নাই। গতিকে আজি আপোনালোকৰ যোগেদি আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিম যে আমাৰ নয়াহাট এই অঞ্চলৰ যাতে বিজুলী যাতে নিয়মীয়কৰণ কৰে, নহ'লে অন্যথাই আমি আগন্তুক দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কিয়নো আমি দেখিবলৈ পাইছোঁ যে বিগত দিনত আমাৰ এই অঞ্চলৰ কাৰেণ্টৰ যিটো সংযোগ আছিলে আমাৰ বিলাচীপাৰা বিদ্যুৎ সংমণ্ডলত, কিন্তু আমাৰ উক্ত অঞ্চলৰ বেনিফিচিয়াৰীক নজনাকৈ আমি যিহেতু উপভোক্তা, নিয়মিত উপভোক্তা, আমাক নজনাকৈ গৌৰীপুৰ সংমণ্ডলত আমাক সংযোগ কৰা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যেতিয়াৰ পৰা আমাক গৌৰীপুৰ সংমণ্ডলত সংযোগ কৰা হৈছে তেতিয়াৰ পৰাই আমাৰ ইয়াত বিজুলীৰ এই অভাৱটো আমি পৰিলক্ষিত হৈছে। আমাৰ বিভিন্ন অলপ এজাক বৰষুণ দিলেই বা বিজুলীৰ যদি অলপ ঢেৰেকনি দিয়ে আমাৰ ইয়াত বিজুলী কৰ্তন কৰা হয়। গতিকে আজি আপোনালোকৰ যোগেদি আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ যাতে এই বিজুলী সেৱাৰ যিটো বৰ্তমান দুৰৱস্থা সেয়া যাতে দূৰীকৰণ কৰে, নিয়মিত যাতে বিজুলীৰ ব্যৱস্থা আমাক কৰে, নহ'লে অন্যথাই আগন্তুক দিনত আমি উক্ত অঞ্চলৰ ৰাইজে আমি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কেইদিনমান পিছতে স্কুলৰ পৰীক্ষা আৰম্ভ হ'ব, ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কি প্ৰভাৱ পৰিছে? যথেষ্ট পৰিমাণে ইয়াত আমাৰ বহু ক্ষতি হৈ আছে আমাৰ ল'ৰা ছোৱালী, কিয়নো কিছুদিন পিছত যিহেতু পৰীক্ষা আছে, সেই পৰীক্ষাত তেখেতসকলে নিয়মিতভাৱে অধ্যয়ন কৰিব পৰা নাই, বিজুলী যিহেতু নাই। আৰু আজিকালি আপোনালোকে জানে যে বিগত দিনত আগত আমাৰ ঘৰত চাকি বা আমাৰ লেম্প আমি যিটো কওঁ সেই পোহৰেদি আমি কাম চলাইছিলোঁ। কিন্তু বৰ্তমান যিটো কেৰাচিন তেলৰো নাটনি, কেৰাচিন তেল বজাৰত উপলব্ধ নাই, পোৱা নাযায়। গতিকে সকলোৱে বিজুলীৰ ওপৰত নিৰ্ভৰ কৰিহে চলিব লগা হয়। গতিকে এনেকুৱা অৱস্থাত যদি বিজুলী নাথাকে যথেষ্ট পৰিমাণে আমাৰ ল'ৰা ছোৱালীৰো ক্ষতিসাধন হৈ আছে।